ৰাজ্যৰ গণতন্ত্ৰৰ ওপৰত বা আইনী ব্যৱস্থাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু আজি অসমৰ প্ৰতিজন সাংবাদিকে ভবা উচিত আমি ক'ত আছোঁ কাৰণ যিজন ব্যক্তি মোৰ বিৰুদ্ধে গোচৰ দিছে বিশ্বজিৎ ৰয় মাননীয় আমাৰ ধুবুৰী জিলাৰ বন বিষয়া তেখেতক মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে তেখেতৰ ঘৰত মই বাইট ল'বলৈ কোনদিনা গৈছিলোঁ যদি মই তেখেতৰ এজাহাৰত মই চাইছোঁ যে তেখেতৰ পইচা ডিমাণ্ড কৰিছোঁ তেখেতৰ পত্নীক মই শালীনতা হানি কৰাৰ চেষ্টা কৰিছোঁ কিন্তু আজি মই সমগ্ৰ ৰাজ্যবাসীৰ সন্মুখত মই এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ সেয়া আছিল 4 দিনৰ 5 দিন আগৰ কথা কিন্তু মই যেতিয়া গৈছিলোঁ তেতিয়া সেই মুহূৰ্তত সেই স্থানত তেওঁলোকৰ ঘৰত তেখেতৰ পত্নী উপস্থিত নাছিলে আৰু ডিএফঅ মহোদয় মই যেতিয়া বাইকটো বিচাৰিছিলোঁ তেতিয়া মোক কৈছিলে 10,000 টকা লৈ যোৱা কিবা কৰি মেনেজ কৰা আৰু তুমি মই কৈছোঁ মই কৰিব নোৱাৰোঁ তো বেলেগ বেলেগ ৰিপৰ্টাৰ যে তুমি ক'লা মই বেলেগ বেলেগ ৰিপৰ্টাৰক আপোনালোকে মেনেজ কৰক কি কৰে কৰক মই কৰিব নোৱাৰোঁ মোক যদি আপুনি বাইক নিদিয়ে মই ওলাই যাওঁ কৈ পেলাই মই ওলাই আহিছিলোঁ সেই মুহূৰ্তত তেখেতৰ বাংলত আৰু এজন ব্যক্তি উপস্থিত আছিলে মিনহাজ বুলি মিনহাজ তেখেতৰ কাম কৰা ৰন্ধা বঢ়া কৰা মানুহ হয় কিন্তু আপোনালোকে আচৰিত হ'ব মোৰ মোবাইলত বস্তুটো আছে মই কেইবাজনক অলৰেডি বেলেগৰ মোবাইল দি দিয়াইছোঁ সেই মিনহাজ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ইউনিফৰ্ম হয় সেই ইউনিফৰ্ম পৰিধান কৰা পোচাক আমি পাইছোঁ তৃতীয়তে মই আৰু এটা বস্তু আপোনালোকক অৱগত কৰিব খুব দুখৰ সৈতে মই ক'ব বিচাৰিছোঁ যে ৰাতি 2 বজাত মোৰ ঘৰত ধুবুৰী আৰক্ষী গৈ উপস্থিত হয় অথচ তাত গৌৰীপুৰ আৰক্ষী এখন চকী আছে গৌৰীপুৰ আৰক্ষী কোনো এজন ব্যক্তি নাছিলে ধুবুৰী আৰক্ষী বিষয়াসকলক মই কৈছিলোঁ যে মোৰ দেউতাকৰ অৱস্থা ভাল নহয় যিকোনো মুহূৰ্তত দেউতাক ওলাই যাব পাৰে সেই মুহূৰ্তত মোৰ সৈতে মই বহুত কথা কৈছোঁ তেওঁলোকৰ কথা কাটি কৈছে মই কথাটো শুনিব বিচৰা নাই মই কৈছোঁ যে মই মৰ্ণিং যাওঁ হয়তো দেউতাক সেই বস্তু শুনি পেলাই আজি মই মোৰ দেউতাক আজি চিৰদিনৰ কাৰণে হেৰুৱাবলৈ বাধ্য হৈছোঁ যোনটো কোৱা হয় যে চকত মোৰ দেউতা আজি মৰিল মই অনুভৱ কৰোঁ যে এই দেউতা আজি ৰাজীৱ শৰ্মাৰ দেউতা নহয় প্ৰতিজন সাংবাদিকৰ পিতৃৰ মৃত্যু হৈছে মই আজি কেমেৰাৰ সন্মুখত প্ৰতিজন সাংবাদিকক কৈছোঁ সিন্ডিকেট মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ আপুনি এই বন বিষয়াৰ বিৰুদ্ধে CBI ইনকুৱাৰী CID ইনকুৱাৰী অতি সোনকালে দিয়ক আপোনাৰ জল পট হৈ যাব কিমান লাখ টকা মাহত ইনকাম কৰে আমি সেই বাতৰি পৰিৱেশন কৰিলে আমি ধন দাবী কৰোঁ লাজ লগা উচিত তেখেতৰ পত্নীৰ যাক মই নিজ চকুৰে দেখি পোৱা নাই সেইজন মহিলাক মই শ্লীলতা হানি কৰিব গৈছোঁ এনেকুৱা ধৰণৰ অপবাদ সাংবাদিকক কিহৰ বাবে চতুৰ্থ স্তম্ভক আজি দমন কৰাৰ যি প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিছে যি সিন্ডিকেট ৰাজৰ দল আৰম্ভ কৰিছে সেই দলক আমি উৎখাত কৰিম মই ৰাজীৱ শৰ্মা আজি কেমেৰাৰ সন্মুখত আপোনালোকক জবাব দিছোঁ মই সিন্ডিকেটৰ বিৰুদ্ধে লৰাই কৰি গৈছিলোঁ লৰাই কৰি আছোঁ আগামী দিনতো লৰাই কৰি যাম কাৰ কি স্পষ্ট কৰিব লগা আছে মোক বুকত যদি হিম্মত থাকে গুলি মাৰি মোক